হয় নিশ্চয়কৈ উৰণ সেতু নিৰ্মাণৰ নামত পুনৰ চৰকাৰে গছ কটা আৰম্ভ কৰিব আৰু ইতিমধ্যে দেখা গৈছে যে চৰকাৰে দীঘলীপুখুৰী আৰু নুনমাটিৰ যি সংযোগী উৰণ সেতু সেই উৰণ সেতুখন নিৰ্মাণৰ নামত 12টাকৈ পৰিয়ালক তেওঁলোকে জাননী প্ৰেৰণ কৰিছে ভূমি অধিগ্ৰহণৰ বাবে আৰু তাৰ পিছতে যিসকল সচেতন নাগৰিক আছে এই সচেতন নাগৰিকসকলে গছসমূহত কিছু বেনাৰ পোষ্টাৰ লগাইছে। আমি সহযোগী ৰাতুল আছে, ৰাতুলে সেইখিনি দেখাব আৰু দেখা গৈছে যে যিখন উৰণ সেতু নিৰ্মাণ হ'ব দীঘলীপুখুৰী নুনমাটি উৰণ সেতু সেই উৰণ সেতুখনৰ নিৰ্মাণৰ নামত ইতিমধ্যে চৰকাৰে কৈছে যে ভূমি অধিগ্ৰহণ কৰা হ'ব। 6 এপ্ৰিলত 12টাকৈ পৰিয়ালক জাননী দিছে। 4 লেনযুক্ত পথ নিৰ্মাণৰ বাবে লোক নিৰ্মাণ বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু যাৰ ফলত এই যিসমূহ গছ আছে পথছোৱাৰ কাষত আমবাৰী যি অগপৰ কাৰ্যালয়ৰ কাষৰ এই গছসমূহ কটা যাব পাৰে আৰু তাৰ পিছতে যিসকল সচেতন নাগৰিক আছে সচেতন নাগৰিকসকলে এক প্ৰকাৰ চিন্তিত হৈ পৰিছে আৰু এনেদৰে গছ কটা পিতৃসমূহ হত্যাসমূহ এনেধৰণৰ যিসমূহ আচলতে বেনাৰ আছে যিসমূহ প্লে কাৰ্ড আছে এই প্লে কাৰ্ডসমূহ গছসমূহত আঁৰি দিয়া হৈছে। আমি দেখাইছোঁ গছবোৰ পৃথিৱীৰ হাওঁফাওঁ পৃথিৱীক শ্বাসৰুদ্ধ নকৰিব এনেধৰণৰ আচলতে তেওঁলোকে কিছু বেনাৰ প্লে কাৰ্ড লগাইছে। ইয়াৰ পূৰ্বেও এই যিখন উৰণ সেতু এই উৰণ সেতুখনৰ নামত দীঘলীপুখুৰী কাষৰ যিসমূহ গছ আছে এই গছসমূহ কটাৰ কথা আছিল আৰু সেই কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছিল যিসকল সচেতন লোক আছে সচেতন লোকসকলে তীব্ৰ বিৰোধিতা কৰা দেখা গৈছিল আৰু তাৰ পিছতেই চৰকাৰে সেই সিদ্ধান্ত বাতিল কৰিছিল। কিন্তু পুনৰ এবাৰ যি জাননী প্ৰেৰণ কৰিছে সেই জাননী প্ৰেৰণৰ পিছতে এতিয়া চিন্তিত হৈছে এই গছসমূহ কটা যাব পাৰে বুলি। গতিকে তেওঁলোকে এনেদৰে বেনাৰ লগাই দিছে দেখিবলৈ পোৱা গৈছে যে লেটছ গ্ৰ' মোৰ ৰোডছ দেন ৰুটছ এই ধৰণৰ বেনাৰ লেটছ গ্ৰ' মোৰ ৰোডছ দেন ৰুটছ এই ধৰণৰ যিসমূহ বেনাৰ সেই বেনাৰসমূহ প্ৰতিজোপা গছতে লগাই দিয়া হৈছে। আমি সেই দৃশ্যাংশসমূহ দেখাইছোঁ গছবোৰ পৃথিৱীৰ হাওঁফাওঁ পৃথিৱীক শ্বাসৰুদ্ধকৰ নকৰিব এনেধৰণৰ বেনাৰ তেওঁলোকে লগাইছে আৰু ইয়াৰ পূৰ্বেও দেখা গৈছিল যে গছ কটাৰ বিৰুদ্ধে বিভিন্ন সময়ত যিসকল লোক আছে লোকসকল গুৱাহাটীৰ যিসকল সচেতন লোক আছে লোকসকল ওলাই আহিছিল গছ কটাৰ বিৰোধিতা কৰিছিল। উন্নয়নৰ নামত গছ কটা বন্ধ কৰিবলৈ তেওঁলোকে আন্দোলন কৰা দেখিবলৈ পোৱা গৈছিল, ৰাজপথলৈ ওলাই অহা দেখিবলৈ পোৱা গৈছিল আৰু ইয়াৰ পিছতে চৰকাৰে তেওঁলোকৰ সিদ্ধান্ত সলনি কৰিছিল। দীঘলীপুখুৰী কাষৰ যিসমূহ পুৰণি গছ আছে পুৰণি গছসমূহ কটাৰ কাৰ্য তেওঁলোকে বাতিল কৰিছিল। কিন্তু ইয়াৰ পিছতে পুনৰ যি আচলতে জাননী প্ৰেৰণ কৰা হৈছে সেই জাননী প্ৰেৰণ কৰাৰ পিছতে এতিয়া এই গছসমূহৰ প্ৰতিও ভাবুকি আহিছে। এই গছ যথেষ্ট পুৰণা গছ ইয়াত আছে। আনহাতে যদি ভূমি অধিগ্ৰহণ কৰে ভূমি অধিগ্ৰহণ কৰিলে যিসমূহ আচলতে ইয়াৰ কাষৰ চৰকাৰী কাৰ্যালয় আছে এই কাৰ্যালয়সমূহো ভঙা যাব পাৰে বা ভাঙি দিব পাৰে। গতিকে দেখা গৈছে যে এই যি সিদ্ধান্ত এই সিদ্ধান্তৰ পিছতেই কিন্তু এই যি আচলতে লোকসকল আছে সচেতন লোকসকল আছে যিসকলে পূৰ্বতেও বিৰোধিতা কৰি আহিছে গছ কটাৰ সেই লোকসকলে কিন্তু পুনৰ তেওঁলোকে এনেধৰণৰ প্লে কাৰ্ড লগাইছে বেনাৰ লগাইছে গছবোৰত আৰু গছ কটাৰ এই কাৰ্যৰ সিদ্ধান্তৰ বিৰোধিতা তেওঁলোকে কৰিছে। উন্নয়নৰ তেওঁলোকে ইতিমধ্যে তেওঁলোকে পূৰ্বতেও জনাইছে যে উন্নয়নৰ নামত গছ গছনি কাটিবলৈ দিয়া নহ'ব আৰু পুনৰ এবাৰ যিহেতু এই সিদ্ধান্ত বা এই ধৰণৰ যি আচলতে জাননী পাইছে আৰু জাননী পোৱাৰ পিছতে তেওঁলোক চিন্তিত হৈছে আৰু চিন্তিত হোৱাৰ ফলত তেওঁলোকে এই ধৰণৰ বেনাৰ লগাই দিছে। আমি বেনাৰবোৰ দেখাবলৈ চেষ্টা কৰিম, ৰাতুলে বেনাৰসমূহ দেখাব আৰু দেখিবলৈ পাইছে যে বনাঞ্চল ৰক্ষা কৰা তোমাৰ ল'ৰা ছোৱালীয়ে তোমাক ধন্যবাদ দিব এনেধৰণৰ বেনাৰ লগোৱা দেখিবলৈ পোৱা গৈছে। এইসমূহ আচলতে বেনাৰ লগোৱা হৈছে প্ৰতিজোপা গছতে এই ধৰণৰ আচলতে তেওঁলোকে বেনাৰ পোষ্টাৰ লগাই দিয়া দেখিবলৈ পোৱা গৈছে। আমি আগুৱাই যাম আৰু প্ৰতিজোপা গছতে দেখিবলৈ পাইছে যে প্ৰতিজোপা গছতে এই ধৰণৰ যি বেনাৰ সেই ধৰণৰ বেনাৰ লগোৱা দেখিবলৈ পোৱা গৈছে আৰু এই কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে গুৱাহাটীৰ সচেতন মহলে। পূৰ্বেও বিভিন্ন সময়ত আমি দেখিছিলোঁ যে যি আচলতে উৰণ সেতু নিৰ্মাণৰ নামত বা ৰাস্তা ঘাট নিৰ্মাণৰ নামত তেওঁলোকে চৰকাৰে যি গছ গছনি কাটিছিল সেই সিদ্ধান্তৰ বিভিন্নজনে তেওঁলোকে সমালোচনা কৰিছিল, চৰকাৰক সমালোচনা কৰিছিল আৰু তীব্ৰ বিৰোধিতা কৰিছিল। পুনৰ এবাৰ এই যি জাননী প্ৰেৰণ কৰিছে আৰু জাননী প্ৰেৰণ কৰাৰ পিছতে এতিয়া চিন্তিত হৈছে একাংশ যি আচলতে সচেতন মহানাগৰিকসকল তেওঁলোক চিন্তিত হৈ পৰিছে। তেওঁলোকে এটাই দাবী জনাইছে উন্নয়নৰ নামত যাতে পুৰণি গছসমূহ গুৱাহাটীৰ এই গছসমূহ কটা নহয় বা পৰিৱেশ বিনষ্ট কৰা নহয় তাৰ বাবে দাবী জনোৱা দেখিবলৈ পোৱা গৈছে।